আজি শিৱৰাত্ৰি উপলক্ষে লগৰ কেইজনীৰ লগত ওচৰতে থকা শিৱ মন্দিৰটোলৈ গ'লো আৰু আমি ৰাতিপুৱাৰ ভাগতে গৈছিলোঁ। ভাবিছিলোঁ ভিৰটো অকণমান চাগে কম হ'ব, কিন্তু নাই। সকলো মানুহে ৰাতিপুৱাৰ ভাগতেই আহিছে আৰু আমি চাকি বন্তি জ্বলাই মেলি অলপমান বহিলোঁ আৰু ভিউটো চাওকচোন, মন্দিৰৰ পৰা ইমান ধুনীয়া লাগিছে। পূজা দিয়া হোৱাৰ পিছত প্ৰসাদ খাবলৈ দিলে আৰু লগতে ৰঙা চাহ খাই মেলি আমিও ৰুমলৈ বুলি উভতিলোঁ। সন্ধিয়া আকৌ এবাৰ মন্দিৰলৈ গৈ সেৱা কৰিলোঁ পূজা আৰম্ভ হোৱাৰ অলপ আগতে। আৰু ঘোটা চোটা খালে নে নাই সেইটোও কমেণ্টত নিশ্চয় জনাবলৈ নাপাহৰিব। শিৱৰাত্ৰিৰ বাৰু নাটক আমিও নকৰা নহয়, নধৰিব আৰু ৰাইজ। প্ৰথমবাৰ ট্ৰাই কৰিছিলোঁ, ভাবা নাছিলোঁ যে ইমান এক্সট্ৰিম হৈ যাব বুলি। আমি বুজি পা নে কি ঘূৰাই আছে মই বুজি আয়ো ওলা না উঠি যাবে না ওই না ইয়াসমিন কি করছিস না না ইয়াসমিন কি কথা বলি সেইখিনি মই ভাবি আছো তো মানে সেইখিনি মই জ্ঞাত তো বেয়া কথা কবা না মই লজিক্যাল এক্সেসত কিমান পাইছো জানা 99 আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰ ভিতৰত মই হাইয়েস্ট পাইছো হাইয়েস্ট গাইস কিন্তু পিছত যাই কিনে ডিগ্ৰী ফাৰ্ষ্ট মই কিমান কুটা মেলবা পাৰা নাই জানা ভালকে কিয় বা মইতো ৰুনিবা নিচিনা হোৱা নাই নহয় ৰুনিবা খাইছে নেকি নিজা কিবা বহি আছে প্ৰধানমন্ত্ৰী নিচিনা কিন্তু এটা কথা দেচোন প্ৰধানমন্ত্ৰী সুট পিন্ধি যায় টি শাৰ্ট পিন্ধছে এটা বেলা হাফ পেন্ট কালৰ কথা আমি কেনেকে ক'ব পাহৰিলো মাই গড অৱস্থা ভাল লাগে দে মোৰ ইয়াসমিনৰ কিন্তু অৱস্থা ভাল লাগে দে বদনাম নকৰিবা বেলেগে কিমান পানী টান লাচিন নিচিনা ভাং খাইছে আৰু আমাক এইবিলাক কি চাউন নিচিনা আনি দিছে তাকো কোনো নিচা বিচাৰ নাই কালি ৰাতিপুৱা গম পাবি দে তোৰ নিচাটা নিচা নাই তোৰ নিচাটা ফটোৱা ওলাম ৰ আমাৰ নিচা জানো জানো যোনে পাব মানে হাদি হাদি পাব আজি বিয়াৰ কথা অবভিয়াছলি ইয়াসমিন মই থৰি না আগৰ দিনৰ ছোৱালী মই হলো নতুন যুগৰ স্মাৰ্ট নাৰী তো মই ইলা মোৰ বাবুজা নাছিলো কিন্তু ইলা হৈ আছে কি হ'ব এটা কাম কৰ ৰাতি তই ঘুমাই যা যদি তই ভিতৰত থকা মোৰ ভৰিৰ তলৰ মাটিখিনি চোন নাই खत्म बाय बाय टाटा गुड बाय गया हो गायत्री सबको मिलता भाई ललमन आज के लिए फिलहाल इतना ही। आपकी तरह मैं भी मायूस हूं, लेकिन